নমস্কাৰ বন্ধুসকল, আপোনালোকক সকলোকে প্ৰথমতে স্বাগতম জনাইছোঁ চেনেলটোৰ নতুন ভিডিঅ' এটাৰ মাজলৈ। বন্ধুসকল, এটা বহুতেই ভাল খবৰ আপোনালোকক জনাব বিচাৰিছোঁ। নৰ্থ ইষ্ট স্কিল চেণ্টাৰ, যাক চমুকৈ NESC বুলি কোৱা হয়, ইয়াৰ পৰা 1 ইয়াৰৰ ফ্ৰী বা বিনামূলীয়াকৈ ভকেশ্যনেল কোৰ্চৰ এডমিশ্যনৰ বাবে নটিফিকেশ্যন মুকলি কৰিছে। গতিকে ইয়াৰ বাবে কেনেকৈ আপোনালোকে আবেদন কৰিব লাগিব আৰু চিলেকশ্যন কেনেকৈ পাব আপোনালোকক ভিডিঅ'টো জনাৰ চেষ্টা কৰিম। প্ৰথমৰ পৰা নিশ্চয়কৈ শেষলৈকে চাই থাকিব। তো চাওক, এইটো হৈছে নৰ্থ ইষ্ট স্কিল চেণ্টাৰৰ ফালৰ পৰা আহিছে ফ্ৰী ভকেশ্যনেল ট্ৰেইনিং প্ৰগ্ৰাম। 1 ইয়াৰৰ চাৰ্টিফিকেট আপোনালোকে লাভ কৰিব যদি কোৰ্চটো কৰে, আৰু ইয়াৰ পিছত আপোনালোকে বিভিন্ন ধৰণৰ ছাৰ্ভিচৰ বাবে এলিজিবল হ'ব। আপোনালোকে জব অপৰচুনিটিৰ বাবে ইয়াতে এলিজিবল হ'ব। তো চাওক, 1 ইয়াৰ চাৰ্টিফিকেট কোৰ্চ আণ্ডাৰ দ্য কাউন্সিল ফৰ দ্য ভকেশ্যনেল ট্ৰেইনিং SCVTৰ আণ্ডাৰত হয়, আৰু ৱাক ইন ইণ্টাৰভিউৰ বাবে যাব লাগিব। আপোনালোকে কোনো ধৰণৰ এপ্লিকেশ্যন কৰিব নালাগে, ৱাক ইন ইণ্টাৰভিউৰ বাবে যাব লাগিব। চাওক, নৰ্থ ইষ্ট স্কিল চেণ্টাৰ গুৱাহাটী ইনভাইটছ দ্য কেণ্ডিডেট ফৰ a walk-in interview for admission to a free 1 year residential and job oriented certificate course under SCVT। ইয়াতে বঙাইগাঁও অইল ৰিফাইনাৰী এইটো স্পন্সৰ কৰিছে, আৰু ইয়াতে গোটেই অসমৰ কেণ্ডিডেটে এপ্লিকেশ্যন কৰিব পাৰিব বা ইণ্টাৰভিউৰ বাবে আহিব পাৰিব। বঙাইগাঁও, চিৰাং আৰু কোকৰাঝাৰ যিসকল কেণ্ডিডেট আছে তেওঁলোকক এই ক্ষেত্ৰত প্ৰিফাৰেঞ্চটো দিয়া হ'ব। আৰু ইয়াতে আপোনালোকে কোৰ্চসমূহ চাব পাৰে। ৰিটেইল ছাৰ্ভিচ কোৰ্চ আছে, বিউটি এণ্ড ৱেলনেছ কোৰ্চ আছে, তাৰপিছত হস্পিটেলিটি এণ্ড ফুড এণ্ড বিভাৰেজ ছাৰ্ভিচ আছে, হস্পিটেলিটি অপাৰেশ্যন, হাউচকিপিং, এইবিলাকৰ কোৰ্চ আপোনালোকে কৰিব পাৰিব। এডুকেশ্যনেল কোৱালিফিকেশ্যনটো গোটেইকেইটা কোৰ্চৰ বাবে 12 পাছ, যদি কেৱল আপুনি হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে যিকোনো ষ্ট্ৰীমৰ পৰা, তেন্তে আপুনি ইয়াৰ বাবে এলিজিবল হ'ব। আৰু ইয়াতে বয়সৰ সময়সীমাটো মিনিমাম 17 বছৰ হ'ব লাগিব আৰু মেক্সিমাম 25 ইয়াৰ্ছ ৰখা হৈছে। গোটেইকেইটা কোৰ্চৰ বাবে আপোনালোকৰ ইনটেক কেপাচিটি 25কে আছে টোটেল। ইয়াতে 100টা ছিট আছে, আৰু এই কোৰ্চসমূহ আপোনালোকে 1 ইয়াৰৰ হয়। আৰু ৱাক ইন ইণ্টাৰভিউৰ ডেটটো হৈছে জুলাই 16, 2024। আপোনালোকৰ ৱাক ইন ইণ্টাৰভিউ ভেনু, অৰ্থাৎ ক'ত ৱাক ইন ইণ্টাৰভিউটো লোৱা হ'ব ইয়াতে লিখা আছে। চাওক, ৰিফাইনাৰী ক্লাব কাম কমিউনিটি হল, RCCC, BGR টাউনশ্বিপ। ইয়াতে আপোনালোকে যাব লাগিব ৱাক ইন ইণ্টাৰভিউৰ বাবে জুলাইৰ 16 তাৰিখে। আৰু এতিয়া এপ্লাই কৰিবলৈকে আপোনালোকে কোনো ধৰণৰ অনলাইন এপ্লাই বা এপ্লিকেশ্যন কৰিব নালাগে। আপোনালোকে ইয়াতে যাব লাগিব যেতিয়া ৱাক ইন ইণ্টাৰভিউ, তেতিয়া ডকুমেণ্টসমূহ কি লৈ যাব লাগিব। চাওক, এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ যিটো আপোনাৰ ডকুমেণ্ট আছে সকলোবোৰ লৈ যাব লাগিব। এজ প্ৰুফ চাৰ্টিফিকেট ল'ব লাগিব, যদি কাষ্ট চাৰ্টিফিকেট আছে কাষ্ট চাৰ্টিফিকেট ল'ব, ইনকাম চাৰ্টিফিকেট লাগিব, ৰেচিডেঞ্চিয়েল আপোনালোকৰ পাৰ্মানেণ্ট ৰেচিডেঞ্চ হয় অসমৰ, PRC আপোনালোকক লাগিব। তাৰপিছত ফটোকপি অফ দ্য ডকুমেণ্ট, আপোনালোকৰ সকলো যিবিলাক এডুকেশ্যনেল কোৱালিফিকেশ্যন ডকুমেণ্ট, আৰু এইবিলাক জেৰক্স কপি লাগিব, লগতে চেল্ফ এটেষ্টেড আপোনালোকে কৰি ল'ব। 4 নম্বৰ অফ কালাৰ পাছপোৰ্ট চাইজ ফটোগ্ৰাফ, 4 কপি আপোনালোকৰ পাছপোৰ্ট চাইজ ফটোগ্ৰাফো ল'বগৈ কোৱা হৈছে। তাৰপিছত যদি আপোনালোকে 16 জুলাই তাৰিখে যদি ৱাক ইন ইণ্টাৰভিউৰ যদি চিলেকশ্যন পাই যায়, তেন্তে আপোনালোকে কোৰ্চৰ বাবে চিলেক্ট হৈ যাব, আৰু আপোনালোকৰ 1 আগষ্ট 2024 পৰা কোৰ্চটো ষ্টাৰ্ট হৈ যাব। যদি আপোনালোকৰ কিবা ডাউট থাকে, আপোনালোকে কণ্টেক্ট ডিটেইলছটো দিয়া আছে NESC। চাওক, ইয়াতে আপোনালোকে স্ক্ৰীণত দেখা পাইছে কণ্টেক্ট নম্বৰটোত আপোনালোকে কণ্টেক্ট কৰি চাব পাৰে। গতিকে এইকেইটা কোৰ্চ যদি আপোনালোকে কৰে, আপোনালোকে বিভিন্ন ধৰণৰ কোম্পানীত, চাওক ইয়াতে ৰিটেইল ছাৰ্ভিচ বা বিউটি বা ৱেলনেছ বা যিটো হিচাপত আপোনালোকে ইয়াতে কোৰ্চটো কৰিব, সেই হিচাপত আপোনালোকে বিভিন্ন ধৰণৰ কোম্পানীত ইয়াতে জব পাব। গতিকে আপোনালোকে 1 ইয়াৰৰ কোৰ্চটো যদি কৰিব বিচাৰিছে ভকেশ্যনেল ট্ৰেইনিঙৰ বাবে, আপোনালোকে ৱাক ইন ইণ্টাৰভিউৰ বাবে যাব 16 জুলাই 2024। আৰু ডকুমেণ্টসমূহ কি ল'ব লাগিব নিশ্চয়কৈ আপোনালোকে গমে পালে। চ' এইখিনি আছিল ভিডিঅ'টোত আপোনালোকক জনালোঁ। যদি ইণ্টাৰেষ্টেড হয় তেন্তে নিশ্চয়কৈ ৱাক ইন ইণ্টাৰভিউৰ বাবে যাব। ভিডিঅ'টো ইমানে আছিলে। যদি ভাল পাইছে লাইক এটা কৰি ৰাখিব। চেনেলটোত প্ৰথমবাৰৰ বাবে আহিলে ছাবস্ক্ৰাইব কৰি নিশ্চয়কৈ বেল আইকনটো প্ৰেছ কৰি ৰাখিব। এতিয়ালৈ সামৰিছোঁ, ধন্যবাদ।